নমস্কাৰ, মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কোমললৈ। আজি নিশাৰ কথা কোমলৰ যিটো খণ্ড হয় সেইটো এটা খুব বিশেষ খণ্ড। মই বিশেষ বুলি এইকাৰণে উল্লেখ কৰিলোঁ কাৰণ আজি মোৰ সৈতে যিগৰাকী ব্যক্তি সংযুক্ত হৈছে তেখেত মোৰ খুব ভাল চিনাকি হয়, লগতে আমাৰ প্ৰতিবেশীও হয় আৰু সকলোতকৈ ডাঙৰ কথা যে তেখেতে জীৱনৰ এটা সময় ভাৰতীয় সেনাত কৰ্মৰত হৈ আছিলে আৰু বৰ্তমান তেওঁ অসম পুলিচত কৰ্মৰত হয়। আজি আমি বহুখিনি কথা পাতিম তেখেতৰ যিটো সেনা হিচাপে বা সৈনিক হিচাপে তেখেতৰ যিটো যাত্ৰা আছিলে, এক বৰ্ণিল যাত্ৰা, আৰু বৰ্তমান পুলিচত তেখেতে যে কিখিনি অভিজ্ঞতা লাভ কৰিছে সেই গোটেইখিনি কথা আজি আমি গম পাম। প্ৰথমে মই তেখেতৰ চিনাকিটো আগবঢ়াব খুজিছোঁ। তেখেত হৈছে শ্ৰীযুত নিতুল। নমস্কাৰ। নিতুল সেনাপতি। আজি আপুনি মোৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপোনালৈও ধন্যবাদ থাকিল। এতিয়া প্ৰথমতে আচলতে যিহেতু আপোনাৰ বিষয়ে মই কম বেছি পৰিমাণে কিছু কথা জানোৱেই বা গম পাওঁ, প্ৰথমতে মই আপোনাক যিটো সুধিব বিচাৰিছোঁ সেইটো হৈছে কি আপোনাৰ জন্ম ক'ত হৈছিলে? মোৰ জন্ম হৈছিলে এখন দেৰগাঁৱৰ কাষৰে এখন গাঁৱত। হয়, নামটো নাচনিপাৰ গাঁও। হয়, তাতে মই শিক্ষা গ্ৰহণ কৰি ডাঙৰ হৈছোঁ। অ'কে। তাৰপিছতে ধৰি লওক আপুনি এটা আপোনাৰ যিটো শিক্ষামূলক যাত্ৰা আছিলে আপুনি যাত্ৰাটো অব্যাহত ৰাখিলে। হয় হয়। জেনেৰেলি আমি সাধাৰণতে দেখোঁ যে আমাৰ যিটো অসমীয়া মানুহৰ মনোভাৱ, হয়, সেনাত কৰ্মৰত হোৱাটো আমি খুব কম দেখা পাওঁ আচলতে তুলনামূলকভাৱে। আজি ভাৰতবৰ্ষৰ যদি পাঞ্জাৱ, হাৰিয়ানা বা অন্য যিসমূহ প্ৰদেশ আছে তাৰ মানুহৰ যিটো মানসিকতা আমি দেখোঁ যে সেনাৰ প্ৰতি তেওঁলোক বেছি আগ্ৰহী হয়, এটা দুৰ্বলতা আছে তেওঁলোকৰ। আপোনাৰ এই মানসিকতাটো কেনেকৈ আহিলে সেনাৰ প্ৰতি? মোৰ কিয় দেশটোৰ প্ৰতি এটা এট্ৰেকশ্যন আছিলে সৰুৰ পৰা। মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এবাৰ এম ইন লাইফৰ লিখিবলৈ আহে তেতিয়া এই ইংলিছত মই সেই তেতিয়া লিখিছিলোঁ, মই আৰ্মিৰ ওপৰতে লিখিছিলোঁ। মানে মোৰ সেই ড্ৰেছটোৰ প্ৰতি বিশেষ এটা আগ্ৰহ আছিলে আৰু দেশৰ সেৱা কৰিবৰ কাৰণে এটা মনোভাৱ আছিলে। ধৰি লওক বৰ্ডাৰত কেনেকৈ থাকে সেইবিলাক নাযাওঁতেনে বেছিকৈ মনলৈ আহিছিলে আৰু মই সেই হেৰিয়াতে মোৰ আগ্ৰহটো বাঢ়ি গৈ আছিলে আৰু মই সেই হিচাপে যাবলৈ সক্ষম হ'লোঁ। বুজিছোঁ। এই ক্ষেত্ৰত আপুনি ঘৰৰ পৰা কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে যে নালাগে? কাৰণ এটা ভয় ভাৱ এটা প্ৰথম মানুহৰ আহি যায় যে সেনালৈ যাব, কাইলৈ সীমাত যুদ্ধ হ'ব, কিবা এটা বেয়া হ'ব পাৰে, তেনেকুৱা ধৰণৰ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন? আমাৰ ঘৰ আছিলে গাঁৱত, কৈছোঁৱেই, মা দেউতাৰ ইমান শিক্ষিত নহয়। তেখেতসকলে অকণমান ভয় কৰিছিলে যে গ'লে হয়তো নাহিব পাৰে, তেনেকুৱা এটা ভাৱ আহে। কিন্তু তেখেতসকলে কান্দিছিলেহে মই যাবৰ সময়ত, কিন্তু নাযাবি বুলি নাই কৰা। তেখেতসকলৰ এইটোৱে বিচাৰে যে ভালে থাকক, দেশৰ সেৱা কৰক। বুজিছোঁ। তেনেকৈ ভাবিছিলে। অ'কে। এতিয়া ধৰি লওক এগৰাকী সৈনিক হিচাপে হয় আপুনি ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে, মানে কৰ্মৰ ক্ষেত্ৰতে। মই যদি এই মুহূৰ্তত আপোনাক সোধোঁ যে আপোনাৰ আটাইতকৈ ভাল লগা ঠাইখন কোনখন ভাৰতবৰ্ষৰ, বা ক'ত থাকি পেলাই ক'ত ডিউটি কৰোঁতে আপোনাৰ আটাইতকৈ বেছি ভাল লাগিছিল? মই এবাৰ এয়াৰী পোষ্টিং বুলি কয় আমাৰ, সেইটো আছিলে হিমাচল প্ৰদেশ, কুলু মানালী। সেইটোত মানে এইটো কাৰণে ভাল লাগিছিলে, ফ'ৰ্জ আৰু চাইণ্টিষ্ট দুইটাৰ হেৰিয়াৰ আছিলে, সংমিশ্ৰণত আছিলে ইউনিটটো। ধৰি লওক আমাৰ ৱেডাৰ ফৰকাষ্টৰ ওপৰত তেখেতসকলে ষ্টাডি কৰিছিলে। স্ন' এভলাঞ্চ আহে নেকি, কিবা ক'ত তেনেকৈ কোনটো মৌচুমত কেনেকুৱা ধৰণৰ এভলাঞ্চ আহিব পাৰে সেই ওপৰত ষ্টাডি কৰিছিলে চাইণ্টিষ্টবিলাকে। আৰু সিহঁতৰ লগত থাকি থাকি অলপ ৱেডাৰ বিষয়ে জানিছিলোঁ, গতিকে তাত ভালেই লাগিছিলে, তাত বেছি ভাল লাগিছিলে। আমাৰ ডিফেন্সৰটো বজাই ৰাখিছিলোঁ, লগত সিহঁতৰ কামো শিকিবলৈ পাইছিলোঁ। অ'কে। এতিয়া ধৰি লওক সেনাৰটো বিভিন্ন ধৰণৰ বিভাগ থাকে, হয়, বিভিন্ন ধৰণৰ ইনফেণ্ট্ৰি ৰেজিমেণ্টছ আছে, হয়, সকলোৰে দায়িত্ব বেলেগ বেলেগ হয়। কিছুৱে ধৰি লওক ছিগনেলৰ লগত কাম কৰে, কিছু সৈনিক আপোনাৰ যুদ্ধলৈ যায়, আৰু ঠিক তেনেকৈ বিভিন্ন ধৰণৰ তেওঁলোকক কাম থাকে। আপোনাৰ বিশেষকৈ কাম মানে সেনাত কি আছিলে? মই
বিলং কৰোঁ ছিগনেল কৰৰ পৰা যিটো আমি কমিউনিকেশ্যন বিভাগ বুলি জানিব পাৰি ফৌজত মানে আপুনি কমিউনিকেশ্যন বিভাগটো মানে এনেকুৱা ধৰণৰ ধৰি লওক ৰেডিঅ' কমিউনিকেশ্যন হ'ল বিশেষকৈ আমাৰ বেটল এৰিয়াত মানে য'ত যুদ্ধ বা পাহাৰী এৰিয়াত যদি এডভান্সত থাকিব লগা হয় তেতিয়া বিশেষকৈ ৰেডিঅ'ৰ কমিউনিকেশ্যনটো কৰা হয় সেই ৰেডিঅ' কমিউনিকেশ্যন শিকিবলগীয়া হয় তাৰপিছত আপোনাৰ টেলিফোনিক এক্সচেঞ্জ আছিলে এতিয়া লগভগ নাইকিয়া হৈ গৈ আছে সেইটো মানে অটো চিষ্টেম আহি গৈছে তাৰপিছত আপোনাৰ আৰু কম্পিউটাৰ যিখিনি মেইল কৰা হয় আৱান বুলি কয় ফৌজত যিটো মেছেজ কৰা হয় কম্পিউটাৰ থ্ৰুৱেদি মেইলিং কৰা হয় সেইটো আমাৰ ছিগনেল ক'ৰৰ থ্ৰুৱেদি কাম চলে মানে এক্সচেঞ্জ যিবিলাক থাকে বা ছিগনেল চেণ্টাৰ যিবিলাক থাকে আমিবিলাকে বহোঁ তাত আচ্ছা আৰু ধৰি লওক আপোনালোকৰ যিটো মানে চাকৰি কাল বুলি কৈছোঁ চাকৰিৰ যিটো সময়সীমা হয় সেইটো আপোনালোকৰ কেনেকুৱা আছিলে আমাৰ এটা ৰেংকত লৈ পেলাই সময়সীমাটো নিৰ্ধাৰণ হৈ থাকে এতিয়া মই ধৰি লওক সোনকালে আহিলোঁ যে মই অহাৰ কাৰণটো মোৰ প্ৰমোশ্যনটো নল'লোঁ মানে মোৰ এনেকুৱা ঘৰৰ কিছুমান পৰিস্থিতিৰ কাৰণে মই হয়তো আগলৈ কৰিবলৈ সক্ষম নহ'লোঁ সেইকাৰণে মই গুচি আহিব লগা হ'ল কিন্তু মোৰ এটা চিপাহী ৰেংকত তেনেকৈ 15 বছৰ 5 মাহ পাৰ হোৱাৰ পিছত তেখেতক অৱসৰ ল'ব পাৰে তেতিয়া মানে তেখেতসকলৰ পেঞ্চনটো ক্লিয়াৰ হয় আৰু লগতে তেখেত যদি অক্ষম হয় কৰিবৰ কাৰণে সক্ষম নহয় তেতিয়া তেখেতক পঠিয়াই দিয়া হয় ঘৰলৈ নহ'লে তেখেত 17 বছৰ নায়ক হ'লে 22 বছৰ হাউলাৰ হ'লে 24 বছৰ +2 কৰিব পাৰে যদি কৰিব পাৰে বিচাৰে তেতিয়া +2 অপশ্যন এটাও আছে যিটো +2 আকৌ লগত কৰিব পাৰে তেনেকৈ ৰেংক যেনেকৈ বাঢ়ি গৈ থাকিব বা অফিচাৰবিলাকৰ বেলেগ আমাৰ ওৱাৰ ৰেংকৰ কথা কৈছোঁ কাৰণ মই ওৱাৰ বিলং কৰিম সেইকাৰণে এজন হাবিলদাৰলৈকে 24 বছৰ হ'ল বাকী নাইট চুবেদাৰ 28 বছৰ 32 বছৰ তেনেকৈ জাৰ্ণিটো শেষ হ'ব এগৰাকী সৈন্যৰ সকলোতকৈ ডাঙৰ আশাটো হৈছে যে যেতিয়া তেওঁ যোগদান কৰে সেনাত বা আৰ্মিত যেতিয়া যোগদান কৰে তেওঁৰ একদম প্ৰথম লক্ষ্যটোৱে হয় যে যুদ্ধ এখনত যাতে ওতঃপ্ৰোতভাৱে তেওঁ লাগিব পাৰে তেওঁৰ জীৱনৰ সেইটো এটা খুব স্মৰণীয় মুহূৰ্ত হয় বহু সৈনিকৰ ক্ষেত্ৰত আমি এনেকুৱাও দেখিছোঁ গোটেই চাকৰি জীৱনটো পাৰ হৈ গ'ল কিন্তু কোনোদিন যুদ্ধ এখনৰ মুখামুখি নহ'লে আপুনি কেতিয়াবা যুদ্ধৰ মুখামুখি হৈছেনে মই যুদ্ধ বুলি নকওঁ যুদ্ধৰ মুখামুখি হোৱা নাই যুদ্ধ বুলি ক'লে দুখন দেশৰ মাজত যুদ্ধ হোৱাটো তেনেকুৱা ধৰণৰ বুজায় বা এনেই সংঘাত হিচাপে কিছুমান মুখামুখি হৈছোঁ যেনেকৈ এই বুৰাণবাণীৰ সময়ত এইটো যিটো পথৰবাজি হৈছিলে 3 মাহ দিন নেটৱৰ্ক নাছিলে শ্ৰীনগৰত বা জম্মু কাশ্মীৰত 3 মাহ দিন নেটৱৰ্ক কাটি ৰাখিছিলে সেই সময়ত আছিলোঁ তাৰ উপৰঞ্চি মই যেতিয়া আৰআৰত আছিলোঁ সেই সময়তে আৰআৰত আছিলোঁ 2016ৰ পৰা 15ৰ পৰা 17লৈকে আছিলোঁ 17 ফাৰ্ষ্টত মই গুচি আহিছোঁ তেতিয়া সেই মানে তাত ছাৰ্ভিচ কৰি থাকোঁতেনে ডোডা ছেক্টৰত তেতিয়া 2জন মিলিটেণ্টছক পুলিচত ভৰ্তি কৰি ৰাখিছিলে তেখেতসকল হাথিয়াৰসহ পলাই দিলে তাৰ পিছে আমি জাট ৰেজিমেণ্ট আছিলে আমাৰ সেই সিহঁতৰ লগত চিঅ' চাহাবৰ লগত মই চিঅ' অপাৰেটৰ আছিলোঁ তেতিয়া মই গৈছোঁ লগত মই সেইটো কৰাগৈ নাই যে মই হাথিয়াৰ লৈ যুদ্ধ কৰা নাই কিন্তু কমিউনিকেশ্যনৰ কাৰণে মই গৈছোঁ লগত আৰু তেখেতসকলে সেই 2জনক বধ কৰি আনে তেনেকুৱা এটা যেতিয়া আপোনালোক তেনেকুৱা ধৰণৰ অভিযানত যায় হয় সাধাৰণ মানুহ এজনৰ কথা নকওঁ আমি একদম সামান্য কথা এটাতো আমি ভয় খাওঁ আপোনালোকে যেতিয়া এজন তেনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী বা টেৰৰিষ্টৰ সন্মুখীন আপুনি জানে যে মই সন্মুখীন হ'ব পাৰোঁ আপোনালোকৰ সৈনিক হিচাপে আপোনালোকৰ কেতিয়াবা ভয় লাগে নেকি ভয়টো অভিয়াছলি অকণমান নাহে বুলি নকওঁ কিন্তু যেতিয়া ড্ৰেছটো পিন্ধি পেলাই চব ৰেডি হৈ যাওঁ তেতিয়া ভয়টো নাইকিয়া হৈ যায় যেতিয়া ৰেডি হৈ যাওঁ আৰু যাবলৈ তেতিয়া মনত সেইটো নাহে যাতে আমাৰ লক্ষ্যটো কি সেই লক্ষ্যটোত উপনীত হোৱাটোৱে মেইন কাম আৰু সেইটোৱেই বিচাৰোঁ এতিয়া ধৰি লওক বৰ্তমান আপুনি সেনাৰ পৰা অৱসৰ লোৱাৰ পিছত অসম পুলিচত যোগদান কৰিলে এতিয়া মই যদি আপোনাক সোধোঁ যে সেনাৰ দায়িত্বত থাকোঁতে আপোনাৰ বেছি ভাল লাগিছিলে নে এতিয়া বৰ্তমান পুলিচৰ চাকৰি কৰি পেলাই বেছি ভাল লাগিছে কাম দুইটাৰে ভাল মানে কামকেইটা দুইটাৰ বেলেগ ফৌজৰ কথাটো হ'ল
দেশৰ কাৰণে গৈ পেলাই কাম কৰা বা নিজৰ দেশৰ ষ্টেটত নাথাকি বেলেগ ষ্টেটত গৈ পেলাই ডিফেন্সৰ যিখিনি কাম সেইখিনি চম্ভালা পুলিচৰ কাম বেলেগ পুলিচে ল এণ্ড অৰ্ডাৰ বা এনেধৰণৰ চিটুৱেশ্যনত আহিব লাগে যিবোৰ আমাৰ পিপুলেশ্যনৰ লগত মানে হেৰি খাপ খুৱাই পেলাই সিহঁতক কেনেকৈ কণ্ট্ৰল কৰিব লাগে সেই তেনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগে গতিকে আৰ্মিৰ কামটো বেলেগ আৰ্মিৰ সম্পূৰ্ণ সেই টেৰৰিষ্টৰ সন্মুখীন হোৱা বা যুদ্ধৰ সন্মুখীন হোৱা তেনেকুৱা ধৰণৰ কাম লগতে আৰু অন্যান্য কাম কিছুমান আছে আমাৰ ইউনিটত যেনেকৈ চম্ভালি থাকিব লাগে ধৰি লওক ইউনিট এটা চলি থাকিবলৈ হ'লে বিভিন্ন প্ৰকাৰৰ ডিউটি আহিব পাৰে সেই ডিউটিবিলাক আমি কৰিব লাগে সেই মানে দুইটাৰে ভাল নিশ্চয় কামটোৰ লগত নিজক খাপ খুৱাব পাৰিলে আপোনাৰ দুইটাই ভাল লাগে এতিয়া ধৰি লওক আপুনি যিহেতু উল্লেখ কৰিলে যেতিয়া ৰাজ্যিক পৰ্যায়ত পুলিচ এজনে যিখিনি আভ্যন্তৰীণ চোৱা চিতা কৰিব লাগে সেই ল এণ্ড অৰ্ডাৰৰ কথা থাকে সেইখিনি জড়িত থাকে কাইলৈ আৰ্মিৰ এজন মানুহে ধৰি লওক কোনোবা যদি চিভিলিয়ান এটা পাৰ্টিকুলাৰ এৰিয়াত কোনোবাই এটা যিকোনো ধৰণৰ ক্ৰিমিনেল এক্টিভিটিত ইনভলভ হৈছে আৰ্মিৰ জৱানজনে তেওঁক ধৰিব পাৰে নে নোৱাৰে ক্ৰিমিনেল যিকোনো এটা ক্ৰিমিনেল এক্টিভিটি কৰিছে কাৰোবাক মাৰপিট কৰিলে কাৰোবাক ব্যৱহাৰ কৰিলে তেনেকুৱাত কাইলৈ সেই মুহূৰ্তত পুলিচ নাই ধৰি লওক সেই জেগাত আৰ্মিৰ মানুহ এজনে এটা ষ্টেপ ল'ব পাৰে নে ধৰিব পাৰিব ধৰাত আপত্তি নাই ধৰি ল'লে কিন্তু থানাত নিয়াৰেষ্ট থানাখনত তেখেতে খবৰটো দিব লাগিব বাকী একশ্যনখিনি তেখেতে ল'ব নোৱাৰে তেখেতে ধৰি পেলাই পুলিচক গতাব পাৰিব বাকী যিখিনি মানে কাম কৰিব লাগে সেইখিনি পুলিচে কৰিব এতিয়া ধৰি লওক আমি সাধাৰণভাৱে যেতিয়া দেখা পাওঁ আৰ্মি এজনৰ যিটো জীৱন হয় এটা অনুশাসনত থাকে এটা সম্পূৰ্ণ ডিচিপ্লিনত থাকে কিন্তু পুলিচৰ ক্ষেত্ৰত অকণমান সেইটো আমি তুলনামূলকভাৱে কম দেখা পাওঁ কম সাধাৰণভাৱে আমি যেতিয়া দেখা পাইছোঁ আপোনাৰ নিজৰ এই ক্ষেত্ৰত ব্যক্তিগত ধাৰণাটো কি মানে এনেকুৱা ধৰণৰ কথা পুলিচ এজন সম্পূৰ্ণ মানুহৰ মাজতে থাকি কাম কৰিব লাগিব এজন আৰ্মিয়ে সদায় মানুহৰ পৰা আঁতৰত থাকে মানে তেওঁলোকৰ কামেই নহয় যে মানুহৰ মাজলৈ অহা যেতিয়া টেৰৰিষ্ট ধৰিবলৈ যায় তেতিয়াও পুলিচক লগত লৈ যাব লাগিব পুলিচ এজন যাবই লাগিব এজন হ'লেও যাব লাগিব তাৰমানে সেই লোকেশ্যনটোৰ যিটো থানাৰ আণ্ডাৰত পৰে সেই থানাখনৰ পুলিচ এজনো যাব লাগিব গতিকে কিছুমান সেই কামবিলাকৰ কাৰণে এতিয়া ধৰি লওক আৰ্মিজনে সেইটো মানে দায়িত্ব নহয় তেখেতৰ দায়িত্ব কি টেৰৰিষ্টজনক মৰা কিন্তু জনসাধাৰণকতো চিনি নাপায় চিনি পাব পুলিচে সেইকাৰণে তেখেতক লৈ যাবলগীয়া হয় যাতে সাধাৰণ জনতাৰ কিবা অনিষ্ট নহয় মানে আৰ্মিৰ নিজৰ অপাৰেশ্যনতো পুলিচ বিষয়া এজনৰ প্ৰয়োজন যদি জংঘলত যায় যদি ধৰি লওক ফৰেষ্টৰ হেৰিয়াত যায় তেতিয়া নহ'লেও হ'ব যদি মানুহৰ ঘৰত সোমাই আছে মানুহৰ ঘৰত আছে সেই তেনেকুৱাত পুলিচেও যাব লাগিব এতিয়া ধৰি লওক ৰিচেণ্টলি যিটো আমাৰ খুব দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল পুলৱামাত যিটো ঘটনা ঘটি গ'ল আপুনিও চাকৰি কালত বহুত বছৰ কাশ্মীৰত আছিলে নিশ্চয় গতিকে সেই সময়ত আপোনালোকে যেতিয়া তাত চাকৰি কৰিছিলে বা আছিলে তাৰ যোনটো সামগ্ৰিকভাৱে যিটো দৃশ্যপট হয় মানে মানুহৰ চিন্তাধাৰণা বা চলা ফুৰাৰ যিখিনি নিয়ম কানুনৰ মাজত থাকে কিবা পৰিৱৰ্তন দেখিছিলে নেকি তো তেতিয়া অলপ ষ্ট্ৰিক্ট হৈ যায় মানে সাধাৰণতে চব মানুহকে চেকিং কৰিবলৈ লয় ধৰি লওক সাধাৰণভাৱে যিকোনো মানুহক পাছ হ'বলৈ নিদিয়া হয় ইফালৰ পৰা সিফালে মানে কোৰ্ডিনেট কৰি ৰখা হয় ৰাস্তাটো যিসকলে কৰিছিলে তেখেতসকলক ধৰিবৰ কাৰণে সুবিধা হয় যদি সাধাৰণ জনতাৰ ভিৰ বেছি লাগি যায় তেতিয়া তেখেতসকলক পলাবলৈ সুবিধা হয় সেইকাৰণে কিছুমান দায়বদ্ধতা এটা আনি পৰে মানুহৰ কাৰণে অকণমান দিগদাৰ হয় জনসাধাৰণৰ কাৰণে সেই তেনেকুৱা এটা সৃষ্টি কৰিবলগীয়া হয় এতিয়া এইটো ধৰি লওক অকণমান প্ৰশ্নটো কণ্ট্ৰভাৰ্চিয়েলো হ'ব পাৰে আপুনি ইচ্ছা কৰিলে বোলে মই এইটোৰ উত্তৰ দিব নিবিচাৰোঁ কোনো কথা নাই এতিয়া কিছু ক্ষেত্ৰত যিটো বৰ্ডাৰ ইনফিল্ট্ৰেশ্যন বুলি আমি কওঁ মানে তাঁৰৰ মাজেৰে পাৰ হৈ আহে সিখন দেশৰ পৰা এইখন দেশলৈ এই ক্ষেত্ৰত আৰ্মিৰ ইনভলভমেণ্টটো থাকিব পাৰে নেকি নোৱাৰে নিশ্চয় নোৱাৰে কাৰণ সেইটো আৰ্মি দেখিলে কেতিয়াও ক্ৰছ হ'ব নিদিয়া বাই চান্স ক'ৰবাত এতিয়া ইমান ডাঙৰ এৰিয়াতে আমাৰ বৰ্ডাৰটো থাকে সকলো জেগাতে আৰ্মি খাৰা হৈ নাথাকে
সেইটো সম্ভৱেই নহয় নেদেখাকৈ ক'ৰবাত সোমাই আছে তেনেকৈহে সোমাব পাৰিছে যদি পাৰিছে আৰু সকলো জেগাত আৰ্মিয়ে নাথাকে যিবিলাকত বেছিকৈ হেৰি হয় সেইটো বৰ্ডাৰ পুলিচো ৰাখে কিন্তু তেখেতসকলেও সোমোৱাই দিবলৈ নিবিচাৰে সেইটো মই ভবাত মই তেনেকৈহে ক'ব পাৰিম তাতকৈ আৰু একো নাজানো আৰু ধৰি লওক কোনোবা এজন তেনেকৈ সোমাই আহোঁতে ধৰি লওক ধৰা পৰিছে যেনিবা তেতিয়া ডাইৰেক্টলি তেওঁক গুলিয়াব পাৰেনে নে তেওঁক এটা সতৰ্কবাণী দিয়া হয় তেখেতৰ কণ্ডিশ্যনটো কেনেকুৱা তেখেতক প্ৰথমে হেণ্ডছ আপ কৰিবলৈ কোৱা হয় তেখেতক ধৰা হয় তেখেতৰ লগত কি কি বস্তু আছে চেক কৰা যায় তেনেকুৱা ধৰণৰ যদি তেখেত বাস্তৱিকতে তেখেতে বেয়া কামত লিপ্ত হৈ আছে বা সেই তেনেকুৱা মনোবৃত্তিত আহিছে তেনেধৰণে তেখেতক আকৌ পুলিচৰ থ্ৰুৱেদি শাস্তি বিহা হয় নহ'লে ৰিটাৰ্ণ কৰা পদ্ধতি থাকে যিখন দেশৰ পৰা আহিছে তেখেতৰ যদি সম্পূৰ্ণ গম পোৱা যায় তাকো সেইখন দেশলৈ উভতাই পঠিয়াই দিয়া হয় এতিয়া আৰু এটা কথা সুধো আৰ্মিত আমি আৰু যিটো আমি পুলিচত আচলতে শুনা নাপাওঁ আৰ্মিৰ ক্ষেত্ৰত কিন্তু শুনা পাওঁ পানিছমেণ্ট সেই পানিছমেণ্টটো আচলতে কি হয় মানে কিহৰ কাৰণে দিয়া হয় আৰু কেনেকুৱা ধৰণৰ পানিছমেণ্ট দিয়া হয় পানিছমেণ্টটো এইকাৰণে দিয়া হয় এজন মানুহ হয় যে মানুহে কিবা এটা ভুল কৰে যদি সাধাৰণ মানুহে ভুল কৰে পুলিচেও ভুল কৰে কৰিব পাৰে আৰ্মি এজনৰ মানুহ তেখেতো মানুহৰ সেইটো থাকেই মানে ভুল হোৱাটো স্বাভাৱিক যদি ভুলটো লৈ পেলাই বেলেগ ধৰণৰ পানিছমেণ্ট থাকে যদি সাধাৰণ ভুল কৰা হয় মানুহ এজন টাইমত উপস্থিত হোৱা নাই য'ত উপস্থিত হ'ব লাগে বহুত দেৰিকৈ উপস্থিত হৈছে বা এদিন দুদিন থাকি গৈছে তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ধৰণৰ পানিছমেণ্ট থাকে কিছুমান আমাৰ ফিজিকেল পানিছমেণ্ট এৰি দিয়া হয় কিছুমান কাগজ কাৰোৱে যেনেকৈ পানিছমেণ্ট দিয়া হয় যিজন তেখেতৰ কেতিয়াবা পে'মেণ্টৰ কাটনো হয় বা তেনেকুৱা ধৰণৰ কিছুমান পানিছমেণ্ট থাকে যিবিলাকে মানুহজনৰ কৰা কামটোৰ ওপৰত ভিত্তি কৰি সেই তেনেকুৱা ধৰণৰ পানিছমেণ্ট দিয়া হয় এতিয়া যিসকল আমাৰ সৰ্বসাধাৰণ চাকৰিয়াল আছে তেওঁলোকৰ অৱসৰৰ পিছত আমি দেখা পাইছোঁ যে তেওঁলোকে অকল পেঞ্চনটোৱে পায় বা অন্যান্য চৰকাৰী কিছুমান সা সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ পৰে চাকৰি জীৱনত তেওঁলোকে যিখিনি পাইছিলে এতিয়া আপোনালোকৰ যেতিয়া আৰ্মিত অৱসৰ হয় আপোনালোকেও পেঞ্চনটোতো পায় তাৰ উপৰি আপোনালোকে আৰু কেনেকুৱা ধৰণৰ সুবিধা পায় কিছুমান সুবিধা আহে সেইটো মানে ধৰি লওক 5 বছৰ ওপৰত যিখিনি হৈ যায় পেঞ্চন কিছুমান বস্তু আহে সেই বস্তুবিলাক সৈনিক বৰ্ডৰ থ্ৰুৱেদি বিতৰণ কৰে মই শুনিছোঁৱে মই 5 বছৰ হোৱা নাই মই দেখাও নাই এতিয়ালৈকে মই তেনেকৈ বুলি গম পাইছোঁ মানে কথাটো কিছুমান বস্তু যেনেকৈ ধৰি লওক এটা ফেমিলিক ধৰি লওক এটা কি কয় চিলাই মেচিন দিলে তেনেকুৱা ধৰণৰ কি সৰু সুৰা বস্তু কিছুমান দিয়ে চৰকাৰে তেনেকুৱা কিছুমান দিয়ে এতিয়া আৰু এটা কথা আপোনাক সুধো এতিয়া মই শব্দটো নাজানো আমি টুকুৰি বুলিয়ে কওঁ আৰু আৰ্মিৰ টুকুৰি থাকে বুলি জানো সেইবিলাক আচলতে কি হয় আৰু কেনেকৈ ভাগ কৰা হয় নিশ্চয় আৰ্মিৰ এনেকুৱা ধৰণৰ এটা প্লাটুন থাকে প্লাটুনৰ 3টামান প্লাটুন লগ লাগি এটা কোম্পানী হয় কোম্পানী 3টামান লগ লাগি এটা ৰেজিমেণ্ট হয় 3টামান ৰেজিমেণ্ট লগ লাগি এটা ব্ৰিগেড হয় 3টামান ব্ৰিগেড লগ লাগি এটা ডিউ হয় 3টামান ডিউ লগ লাগি এটা কামান হয় কামানটো লাষ্ট হয় কামানটোৰ পিছত আৰু নাথাকে মানে কেইবাটাও কামান লগ লাগি হেডকোৱাৰ্টাৰ থাকে যিখন আমাৰ দিল্লীত আছে তেনেধৰণে ভাগ কৰা থাকে যিটোৰ পৰা মানে এটা ফৰ্মেশ্যন বুলি কয় সেইটো ফৰ্মেশ্যনটো ডাঙৰ হৈ গৈ থাকে সকলোতে মানে কামান কৰাৰ তেখেতসকলৰ ৰেংকবিলাক বেলেগ হয় আৰু জৱানৰ কিমান জৱান থাকিব লাগিব কিমান ৰেংকৰ কেইজন থাকিব সবৰে অথৰিটি কিছুমান থাকে এতিয়া আকৌ আপোনাৰ সেই পুলিচৰ জীৱনলৈ ঘূৰি আহোঁ আপোনাৰ যেতিয়া মানে সেনাৰ পিছত পুলিচত যেতিয়া আপোনাৰ নিযুক্তি হৈছিলে তাৰ কাৰণে আপুনি যিখিনি শাৰীৰিক পৰীক্ষা আদি হয় আকৌ আপুনি সেইখিনি দিবলগীয়া হৈছিলে নে আপোনাৰ এপইণ্টমেণ্টটো ডাইৰেক্ট হৈছিলে এপইণ্টমেণ্ট ডাইৰেক্ট হোৱা নাই আমাৰ প্ৰথমে ৰিটাৰ্ণ টেষ্ট হৈছে ৰিটাৰ্ণ টেষ্টত পাছ কৰাখিনিক আকৌ ভাইভাৰ হৈছে ভাইভাৰত যিখিনি চিলেক্ট কৰিছে তেখেতসকলক মানে এপইণ্টমেণ্ট দিছে ৰেংক ৱাইজত আমাৰ মানে যেতিয়া আমি বৰ্ডাৰত গৈছোঁ একচুৱেলি বৰ্ডাৰ পুলিচ বুলি কয় আমাক বৰ্ডাৰ পুলিচৰ যেতিয়া আমি এপ্লাই কৰিছোঁ তেতিয়া আমি 2টা ৰেংকত একেলগে পঢ়াব পাৰিছোঁ ধৰি লওক মোৰ ৰেংকত যিটো ফৌজৰ ৰেংক সেইটো কেটেগৰীত ভাগ কৰি দিছিলে
এজনে মানে এজন চিপাহীৰ পৰা হাৱলাৰলৈকে তেখেতসকলে দিছিলে যে কনষ্টেবল আৰু হাৱলাৰ পুৰাব পাৰিব আৰু হাৱলদাৰৰ পৰা আকৌ জেচিঅ' ৰেংকলৈকে দিছে তেখেতসকলে কি কয় এছআইত পুৰাব পাৰিব আৰু এছ এ যিখিনি অনাৰী লৈ আহিছে তেখেতসকলে ইনস্পেক্টৰ দুজনৰ ভেকেঞ্চি আছিলে তেখেতসকলে পাইছে অনাৰী কেপ্টেইন লৈ আহিছে তেনেকুৱা ধৰণৰ আপোনাৰ পৰা মই জানিব বিচাৰোঁ যে আপোনাৰ ক'ত পষ্টিং হৈছিলে আৰ্মিত থকা অৱস্থাত হয় হয় মই আৰ্মিত থকা অৱস্থাত প্ৰথম মোৰ ট্ৰেইনিং হৈছিলে জবলপুৰ MP জবলপুৰত তাত মই প্ৰায় 1.5 বছৰেই দিন থাকিলোঁ তাৰমানে 6 মাহ আমাৰ ফিজিকেল ট্ৰেইনিং হৈছিলে তাৰপিছত আমাক মিড টাৰ্ম ব্ৰেক দিছিলে 15 দিন ঘৰত আহিব দিছিলে তাৰপৰা আমি আকৌ উভতি গৈছোঁ গৈ আকৌ মই ট্ৰেডৰ যিটো মোৰ অপাৰেটৰ কমিউনিকেশ্যন ট্ৰেড বুলি কয় সেই ট্ৰেডটোৰ ওপৰত ট্ৰেইনিং কৰিছিলোঁ সেইটো কমপ্লিট হোৱাৰ পিছত আমাক পষ্টিং দিছিলে আমাৰ প্ৰথম মোৰ পষ্টিং দিছিলে হাৰিয়ানা হিছাৰ 33 আৰ্মাৰ ডিউ যিটোত মানে টেংক চেংকবিলাক থাকে যে সেই তেনেকুৱা ডিউৰ লগত সেই তেতিয়া মই এক্সাৰচাইজবিলাক আমি কৰিছিলোঁ আৰু ৰেডিঅ' আৰু এক্সেঞ্জ আমি তাতো গৈ মানে শিকিবলৈ হৈছিলে প্ৰথম গৈছোঁ আৰু নতুন ইউনিট তাত আমাক শিকাই বুজাই এক্সেঞ্জতো বহাইছে ৰেডিঅ'টো আমি দুপৰীয়া মানে কি ভাত খাই চববিলাক হয় আমি যিখিনি নতুন উপস্থিত হয় সেইখিনি আমাক শিকিবলৈ মোকা দিয়ে মানে ৰেডিঅ'ৰ এটা ষ্ট'ৰ থাকে তাত সোমাই পেলাই তাত চাবলৈ কয় চববিলাক তহঁতে এতিয়া শিকি প্ৰিপেয়াৰ হয় বোলে তেনেকুৱা ধৰণৰ কিছুমান আদেশ পায় আমি সেই হিচাপত আমাক নিজে প্ৰিপেয়াৰ কৰোঁ তাৰপিছত মই ছেকেণ্ড ইউনিট হ'ল মই যে কৈছিলোঁ চাইণ্টিষ্টৰ লগত আছিলোঁ কুলু মনালী তাত এইটো চাচি বুলি কয় হেডকোৱাৰ্টাৰ চাচি কুলু মনালী চাচি স্নো এভেলাঞ্চ ষ্টাডিজ ইষ্টাব্লিছমেণ্ট সেইটো অৰ্থটো মানে তাতে স্নোৰ ষ্টাডি কৰে চাইণ্টিষ্টবিলাকে সিহঁতৰ লগত থাকি আমি ডাটাবিলাক সিহঁতে আমাক দিয়ে আমি ডাটাবিলাক আমাৰ বিভিন্ন ওপৰত হাইলাইটেড থকা ইউনিটবিলাকলৈ আমি পঠাই দিওঁ ৰেডিঅ'ৰ থ্ৰুৱেদি আৰু ডাটাৰ থ্ৰুৱেদি তেনেকৈ পঠাই পেলাই সেইসকলক অৱগত কৰোঁ যে এইটো সময়ত মুভমেণ্ট কৰিব নালাগে এইটো সময়ত কৰিব পাৰিব তেনেকুৱা ধৰণৰ সেইবিলাক মেছেজিং কৰিছিলোঁ তাৰপিছত মোৰ থাৰ্ড ইউনিট আছিলে কলিকতাত আছিলে 1 RNC এতিয়া সেই ইউনিটটো বন্ধ কৰি দিয়া হ'ল তাৰ জেগাত বেলেগ আহিলে মানে 1 RNC কি আছে ৰেডিঅ' মনিটৰিং কোম্পানী আমি ধৰি লওক ৰেডিঅ'ৰ থ্ৰুৱেদি আমি মনিটৰিং কৰোঁ অকল আমাৰ আৰ্মিয়ে নহয় CRP BSF যায় পুলিচৰ মানে সিহঁতে যিখন প্লেন লেংগুৱেজত কথা পাতিব নালাগে একচুৱেলি ৰেডিঅ'ত পাৰ্টিকুলাৰ কোড থাকে আপুনি ৰেডিঅ'ত কথা পতাৰ কিছুমান নীতি নিয়ম আছে সেইবিলাক যদি বজাই নাৰাখি কথা পাতে তেতিয়া আমি সিহঁতক কেটচ কৰিব পৰা ইউনিট আছিলে সেইটো কেটচ কৰি আমি সেইটো হোম মিনিষ্ট্ৰীত পঠাওঁ দিল্লী সেই ইউনিটটোৰ যিজনে কথা পাতে সেইজনক পানিছমেণ্ট হ'ব পাৰে কেতিয়াবা চাকৰি যাব পাৰে তেনেকুৱা ধৰণৰ এতিয়া ধৰি লওক VIP মুভমেণ্টৰ কথা কৈ দিলে প্লেন লেংগুৱেজত সেইটো আমিয়ে কেটচ কৰিছোঁ নহয় বেলেগেও কেটচ কৰি পেলাই সেইটো বেলেগ একশ্যন ল'ব পাৰে সেই হিচাপত মানে তেনেধৰণে কাম কৰিছিলোঁ তাৰপিছত ফ'ৰ্থ ইউনিটটো আছিলে মোৰ RR য'ত বুৰাণবাণীৰ সেইবিলাক হৈছিলে সেই তেনেধৰণে মই RR পষ্টিং কাটিছিলোঁ তাৰপিছত আহিলোঁ মোৰ তাৰপৰা পষ্টিং আহিলে মোৰ গোৱা 3 তেতিয়াৰ গোৱা যিটো মই ইনষ্ট্ৰাক্টৰ পষ্টিং পাইছিলোঁ ইনষ্ট্ৰাক্টৰ পষ্টিঙত মই ধৰি লওক মোৰ যিখিনি ট্ৰেডৰ মানুহ নতুনকৈ ভৰ্তি হৈ আহে সিহঁতক মই ট্ৰেইনিং দিয়াছিলোঁ মই কম্পিউটাৰৰ ওপৰত শিকাইছিলোঁ অলপ তাৰপিছত আৰু ৰেডিঅ' এক্সেঞ্জ এইবিলাকৰ আমি সিহঁতক শিকাই আকৌ আমাৰ নিচিনা কৰি পেলাই ইউনিটত কাম কৰিবলৈ পঠাইছিলোঁ তেনেকুৱা তাৰমানে এটা দীঘলীয়া পৰিক্ৰমা আৰু এটা কথা সুধোঁ যেতিয়া ধৰি লওক আপুনি বৰফৰ কথা ক'লে হয় বৰফত যেতিয়া আৰু দুটা প্ৰশ্ন আছে মোৰ বৰফত আপোনাৰ সেই ছিগনেলিঙৰ ক্ষেত্ৰত চাগে কিছুমান সমস্যাৰো সৃষ্টি হয় নেকি যেতিয়া খুব বেছি বৰফ পৰে হয় তেতিয়া আমি ধৰি লওক যদি ৰেডিঅ'ৰ কমিউনিকেশ্যন কৰোঁ কিছুমান ৰেড জোন আহে ধৰি লওক ৰেড জোন মানে গম পাইছে চাগে আপুনি যেতিয়া ছিগনেলটো নাপায় মানে আমাৰ ধৰি লওক ফ্ৰিকুৱেঞ্চি যিটো আমি ফ্ৰিকুৱেঞ্চি লগাই লওঁ সেইটো কাম কেতিয়াবা নকৰিব পাৰে বা এণ্টিনাৰ কাৰণেও হ'ব পাৰে যিটো ৰেঞ্জ নধৰিব পাৰে পাহাৰীয়া এৰিয়াত মেক্সিমাম এইটো দেখাই যায় এনেও আপোনাৰ বৰফ নপৰিলেও কেতিয়াবা তেনেকুৱা ধৰণৰ হয় কাৰণ এইটো পাহাৰত এই পাৰে আছোঁ যেনিবা মই ইজন ইটো পাৰে যদি আছে বা অকণমান ডাউনত আছে তেতিয়াও হয়তো কেতিয়াবা নাপায় তেনেকুৱা ধৰণৰ হয়
আৰু ধৰি লওক ৰেডিঅ' ছিগনেল যেতিয়া আপোনালোকে ৰিচিভ কৰে হয় ৰিচিভ কৰোঁতে কেতিয়াবা মানে মই এইটো কাৰণেই সুধিছোঁ টেৰৰিষ্টেও কাৰণে ৰেডিঅ' ব্যৱহাৰ কৰে হয় হয় সেই কেতিয়াবা মানে হেৰি হয় নেকি আপোনালোকে তেনেকুৱা কেটচ কৰিছে নেকি কেতিয়াবা চাকৰি কালত যে কথা বতৰা হৈ আছে কিন্তু তেওঁলোকৰ কথা বতৰাও আপোনালোকে কিবা কাৰণত শুনা পাইছে হয় টেৰৰিষ্টৰ পোৱা নাই এতিয়ালৈকে মই যেতিয়া সেইটো কাম আছিলে মই কৈছিলোঁ যে ৰেডিঅ' মনিটৰিং কোম্পানী তাত আৰু লাষ্ট পষ্টিং এটা মই নক'লোঁ আপোনাৰ থাকি গ'ল সেইটো তেজপুৰত আছিলে সেইটো আছিলে ৱায়াৰলেছ কোম্পানী তাৰমানে সিহঁতৰো কাম সেই তেনেকুৱা ধৰণৰ সেইটো বৰ্ডাৰত এমপ্লয় হৈ থাকে আমাৰ ইয়াত চাইনা বৰ্ডাৰ ফালে থাকে তাত ধৰি লওক সেইখিনি কেটচ কৰিব পাৰে সিহঁতিও সেই বাহিৰৰ সেইবিলাক কেটচ কৰিব পাৰে তেনেকুৱা ইকুইপমেণ্ট থাকে আমাৰ ওচৰত ৰেডিঅ'ৰে সেইবিলাকে কেটচ কৰিব পাৰে আপুনি স্কেনিঙত ঢালি দিলে ফ্ৰিকুৱেঞ্চি ইমানৰ পৰা ইমান স্কেনিং কৰি দিলে স্কেনিঙত যি ফটাফট স্কেন কৰি থাকিব আপোনাৰ যিটোত কথা পাতিব এইটো ধৰি পেলাই শুনিব লাগিব আমি শুনিছোঁ ধৰি লওক এইটোত নেপাতিব লাগিব কথা পাতি আছে সেইটোক আমি ধৰি লৈ লিখি নোট কৰি পেলাওঁ আমি ফ্ৰিকুৱেঞ্চি লিখোঁ ক'ৰ পৰা আহিছে কথা তেনেকৈ চববিলাক গাই থাকে সিহঁতি শুনি পেলাই লিখিলোঁ দি দিওঁ তেনেকুৱা ধৰণৰ পায় কিন্তু এনেই সৰ্বসাধাৰণ আমি কেটচ হেৰি কৰি থাকিলে এইটো জামিং হয় জামিং কৰিব পাৰে কিন্তু এনেকৈ কেটচ কৰা সেইটো তেতিয়া আৰু কিছুমান পদ্ধতি আছে ৰেডিঅ'তে যিটো আমি চিক্ৰেচি মোডত কৰিব পাৰোঁ সেইটো তেতিয়া আমি ধৰিব নোৱাৰে আপুনি ধৰিলেও সেইটো বুজি নাপায় তাৰমানে যেনেকৈ গাৰ্বল আহে বা জোল নিচিনা সেই তেনেকুৱা ধৰণৰ আহিব চিক্ৰেচি মোড আছে আমি তেনেকৈ কথা পাতোঁ আৰু আপোনালোকৰ যিটো ইউনিট আছিলে ছিগনেল ইউনিটে মানে আৰ্মিক সহায় কৰাৰ উপৰিও এয়াৰফ'ৰ্চ বা নেভিয়েও আপোনালোকৰ পৰা সহায় লয় নেকি এয়াৰফ'ৰ্চ নেভিৰ লগত নিৰ্দিষ্টকৈ সুকীয়াকৈ সিহঁতৰ সুকীয়া নেভিৰ লগত তেনেকৈ আমাৰ যোৱা নহয় এয়াৰফ'ৰ্চৰ লগত হয় এয়াৰফ'ৰ্চৰ লগত মানে ধৰি লওক যিবিলাক এয়াৰ হেলিপেড থাকে তাতো সেই আমাৰ ৰেডিঅ'ৰ বেছ থাকে তেনেকৈ আমাৰ সহায় হয় একেলগে মানে এক্সাৰচাইজ কৰা হয় বুজিছোঁ গতিকে আজি আমি কম সময়ৰ ভিতৰতে বহুখিনি কথা পাতিলোঁ বুজিলোঁ ভালো লাগিলে আপোনাৰ যিটো দীঘলীয়া চাকৰি জীৱনৰ পৰিক্ৰমা আছিলে সেই ছিগনেলৰ বিষয়ে বিশেষকৈ বহুখিনি কথা গম পালোঁ শেষত ধৰি লওক আমাৰ যিখিনি নিজা ল'ৰা ছোৱালী আছে সেই যিখিনি ল'ৰা ছোৱালীয়ে কাইলৈ আৰ্মিলৈ যাব বিচাৰে বা পুলিচত ভৰ্তি হ'ব বিচাৰে তেওঁলোকক আপুনি কি আহ্বান কৰিব মই এইটো কম ফিজিকেলি ফিট হ'ব লাগিব ফিজিকেলটো মানে প্ৰথম অৱস্থাত আপুনি ধৰি লওক ৰানিংটো টাইম লৈ দৌৰিব পৰা ক্ষমতাটো আনিব লাগিব ষ্টেমিনাটো আনিব লাগিব লগতে যিটো আমাৰ চেষ্ট হেৰি বুলি কয় বিম বুলি কয় সেইটো 10 বাৰ কমচে কম মাৰিব পাৰিব লাগিব সেই তেনেকুৱা ধৰণৰ বাকীবিলাক কৰিব পাৰিবই এই দুটা বস্তু ৰানিং আৰু বিমটো কৰিব পাৰিলে ইজিলি ভৰ্তি হ'ব পাৰিব যদি মানুহটো সুস্থ হয় মানে মেডিকেল ভাৱে যদি ঠিকে থাকে তেতিয়া পাৰিব আৰু আজিকালি অনলাইন টেষ্টটো হয় প্ৰথমে টেষ্ট হোৱাৰ পিছতহে তেখেতক ফিজিকেলৰ কাৰণে মতা হয় প্ৰথমতে অনলাইন টেষ্টে আগতীয়াকৈ টেষ্টটো হয় তাৰমানে টেষ্টত পাছ কৰাখিনিহে তালৈ যায় ফিজিকেল কৰিব যায় বুজিছোঁ সেইকাৰণে ইজি হৈ গ'ল আমি ভৰ্তি হওঁতে তেনেকুৱা নাছিলে আমি প্ৰথমতে অপেন ৰেলী আছিলে আমি প্ৰথমতে দৌৰিব লাগিব দৌৰত পাছ কৰাৰ পিছত আমাৰ মেডিকেল হ'ব মেডিকেলৰ পিছত ৰিটেন টেষ্ট হ'ব আমাৰ সম্পূৰ্ণ উল্টা আছিলে তেতিয়া আমি মানে দৌৰোতেনে আমাৰ কষ্ট হয় কেলে মই দৌৰোতেনে 150 ল'ৰাৰ মাজত দৌৰিছোঁ দৌৰোতে মই 2 নম্বৰত আছিলোঁ মোৰ লগত আমি ছায়েন্স কলেজতে দৌৰাই ইয়াৰ যোৰহাট ছায়েন্স কলেজত মোৰ আগত জীৱন বৰা বুলি এজন ল'ৰা আছিলে মোৰ তেওঁৰ নামটো মনত আছে তেওঁ মোতকৈ ওখ আছিলে কোলাকৈ আছিলে সি ল'ৰাটো তাৰপিছত তাক লগ পোৱা নাই আৰু মই কিন্তু মোৰ আগত সিহে আছিলে তাৰপিছত আমি দুটা মানে বাকীবিলাকক যথেষ্টখিনি এৰি পেলাই আগত আছোঁ তেনেকৈ দৌৰা তাৰ কাৰণে মই প্ৰিপেয়াৰ হৈছিলোঁ যথেষ্টখিনি মই আগত কষ্ট কৰিছিলোঁ দৌৰি থাকিছিলোঁ ৰাতিপুৱা মেক্সিমাম দৌৰিছিলোঁ আগত সেইকাৰণে সেইখিনি সক্ষম হৈছিলে গতিকে শেষত তেখেতে যিখিনি কথা ক'লে সেইখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগে যিসকল ইচ্ছুক আছে কাইলৈ সেনা বা পুলিচত যিসকলে ভৰ্তি হৈ পেলাই দেশৰ লগতে ৰাজ্যখনৰ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো যি কণ্ট্ৰল কৰিব বিচাৰে আজি বিশেষভাৱে আপুনি যিখিনি সময় দিলে ভাল লাগিলে আপোনাৰ লগত কথা পাতি বহুখিনি কথা জানিলোঁ আৰু যিখিনি সময় দিলে তাৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ আপোনাক ধন্যবাদ আপুনি এইকণ সুযোগ দিয়াৰ বাবে মই আমাৰ ফালৰ পৰা ধন্যবাদ থেংক ইউ ছ' মাছ